অতিমাত্ৰা মৰমে ল'ৰা ছোৱালীক ধ্বংস কৰে আৰু অতিমাত্ৰা মানে শাসনে ল'ৰা ছোৱালীক হিংসুক কৰে, জেদি কৰে। কৈ নকৈ থাকিলে উৰকে নপৰে গুৱাহাটীখনৰ কথা। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। দুদিন নহ'লেই এজনীক যেনতেন খৰি দি উঠিছেহে, আকৌ এহালক ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত পাইছে। এইবাৰ হ'ল আকৌ আমাৰ গুৱাহাটীৰে গাড়ী গাঁৱৰ ঘটনা এইটো, আৰু আপোনালোকে নিশ্চয় নিউজত দেখিছেই নহয়নে। আৰু এটা কথা মই ভাবি নাপাওঁ, কিয় বাৰে বাৰে বাৰু পুৰুষ জাতিটোকে দোষাৰোপ কৰিবলৈ বিচাৰে, না মিডিয়া ফালৰ পৰা না মানে নিউজৰ ফালৰ পৰা। কিয় বা বাৰে বাৰে তেওঁলোকে অকল পুৰুষ জাতিটোকহে মানে যিকোনো প্ৰকাৰে ফচাবলৈ বিচাৰে। আৰু এটা চামক দেখিছোঁ কমেণ্টতো অকল পুৰুষ জাতিটোকে। হেৰ' তহঁতেতো নিজে দেখিছ ন, সেই ছোৱালীজনী নিজে বাহিৰলৈ ওলাই আহিছে ৰাতি 1-1:30 বজাত, আৰু ল'ৰাজনো আহিছে। দুইটাই হয়তো নিশ্চয় ফোনত কথা পাতি লৈছে, কথা পাতি লৈ পেলাই তেওঁলোক গৈছে। এতিয়া কিছুমানে কৈছে যে এইটো হ'ল মানে কোনোবা তৃতীয় পক্ষৰ হাত আছে। ঠিক নাই, থাকিবও পাৰে, মানে যিহেতু ককায়েকে ৱাৰ্ণিং দিছিলে ল'ৰাটোক দেই, মই কৈছোঁ শুনক, ৱাৰ্ণিং দিছিলে। আৰু নেক্সট ল'ৰাটোৰ ফালৰ পৰাও তেনেকৈ, যিহেতু ল'ৰাটো বিবাহিত, ল'ৰাটোৰ ফালৰ পৰাও তেনেকৈ কোনোবা থাকিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু মোৰ মনে ধৰিছে কি, দুইটাই যিহেতু গম পাইছে যে বিয়া হ'ব মানে নোৱাৰোঁ, যিহেতু সেই ল'ৰাটো বিবাহিত আৰু এই ছোৱালী ঘৰৰ পৰা কোনো কাৰণত একচেপ্ট নকৰিব, সেইটো কাৰণে হয়তো দুইটাই তেনেকৈ ছুইচাইডো কৰিব পাৰে, মোৰ অনুমান সেইটো। কিন্তু যি নহওক, ছোৱালীজনী 13 বছৰ বুলি কৈছে, কিন্তু তাই যিটো কাম কৰিছে সেইটো 13 বছৰীয়া ছোৱালীৰ কাম কৰিছে জানো? নিশ্চয় নাই কৰা। আৰু সেই ল'ৰাজনে কৈছে যে মানে মেছেজ দিয়া দি কিবা কিবি। ছোৱালীজনী সেইখন গাড়ীতে স্কুললৈ অহা যোৱা কৰে, তেওঁলোকে সেইখন ঠিক কৰি দিছে। তাই ছোৱালীজনীয়ে নম্বৰ দিব লাগিব। ল'ৰাটোৱে বাৰু ঠিক আছে, মানিছোঁ ল'ৰাটোৱে বিবাহিত, ল'ৰাটোৱে নম্বৰটো খুজিলে বাৰু ঠিক আছে, সৰু ছোৱালী তাইও নম্বৰটো দিলে বা কথা পাতিলে, ঘৰত মানে দম দিয়া দি হ'ল। ককায়েকে যিহেতু ৱাৰ্ণিং দিছে, সেইটো কাৰণে বাৰু তেওঁলোকৰ সেইখিনিতে হেৰি হ'ল। আৰু সেই কথাটোৰ পৰাই কিজানি মানে অলপ বেছিলৈ গ'লগৈ। ছোৱালীজনীয়ে ভাবিলে চাগে, বা ল'ৰাটোৱে কিখিনি কথা সেই হীৰক নামৰ ল'ৰাজনক কি বা দম দিছিলে, কি কথা সেইখিনিতো আমি নাজানো ন। আমি ওপৰে কিছুমান কথা ক'লেও নহ'ব। নিশ্চয় তেওঁ বেয়াকৈ কিবা ভাবুকি দিছে, আৰু তাৰ ফলশ্ৰুতিত আজিকালিতো ল'ৰা ছোৱালী কিমান মানে হিংসা, জেদ ভাৱটো গম পায়ে, আৰু সেই হিংসা ভাৱতে হয়তো দুইটাই এখন আলোচনা কৰি পেলাই তেওঁলোকে দুইটাই একেলগে ছুইচাইড কৰিছে। মোৰ মনে কিন্তু সেইটোহে কয়, আপোনালোকে কি কয় সেইটো মই নাজানো। বেয়া লাগিছে এইটো কেছ যেতিয়া হৈছে, যোনেই নহওক ককায়েকজনকো ইয়াত মই ক'বলৈ গ'লে পুলিচে মানে হেৰি কৰিব লাগে, জেৰা কৰিব লাগে। ককায়েকো ইয়াত কিবা জড়িত থাকিব পাৰে, মোৰ মনৰ ধাৰণা দেই, থাকিব পাৰে। যিহেতু তেওঁ ভনীয়েকক তেনেকৈ মেছেজ কৰাৰ কাৰণে সেই হীৰক নামৰ ল'ৰাজনক তেওঁ ৱাৰ্ণিং দিছিলে, মেছেজ নকৰিবি বুলি, কিবা কথা থাকিলে মোক কৰিবি বুলি কৈছিলে। আৰু তেওঁলোকৰ যদি ইমানখিনি বাঢ়িয়ে গৈছিলে, তেওঁলোকে নিশ্চয় মানে সেই ড্ৰাইভাৰজনক আঁতৰাই দিব লাগিছিলে নহয়নে বাৰু সিমানতে। তেওঁলোকে কিন্তু সেইজনকে ৰাখি থ'লে। আৰু যি নহওক, ল'ৰাজনো বেছি বয়সৰ ল'ৰা নহয়, আৰু ছোৱালীজনীও তেনে ফুলকুমলীয়া ছোৱালী। কিন্তু তাই ফুলকুমলীয়া যদিনো 13 বছৰত তাই যিটো মানে সাহস কৰি সেই ৰাতিখন ঘৰৰ পৰা ওলাই গৈছে, তেওঁ কিন্তু কম বস্তু নহয়। যিমানেই যি নকওক, এতিয়া কিছুমানে ক'ব পাৰে আপুনি সৰু ছোৱালীজনীক তেনেকৈ কৈছে, নাই, তাই যিটো কৰ্ম কৰিছে সেইটো কিন্তু সৰু নহয়। আৰু দেখাতো কয়, কিন্তু তেওঁলোকে কৈছে যে এইটো 13 বছৰীয়া ছোৱালী, কিন্তু দেখাত 13 বছৰীয়া ছোৱালীতকৈ অলপ ডাঙৰ যেন লাগে দে, মোৰ মনৰ অনুভৱটো কৈছোঁ। আৰু যিয়ে নহওক, এনেকুৱা যাতে কাণ্ড মানে সংঘটিত নহয় তাকেই কামনা কৰিছোঁ। আৰু গুৱাহাটীখন সঁচাকৈ অতি মানে জঘন্য হৈ গৈছে। আৰু এটা কেছ আহি আছে, ৰুমৰ ভিতৰত আপোনালোকে দেখিছে, আৰু সেই ৰুমৰ ভিতৰৰ ছোৱালীকেইজনী ক'ৰ হয়, কি কামত লিপ্ত আছে, সেইকেইটা মই পাৰিলে ক'ম, কিন্তু নিজৰে লাজ লাগিছে। কিছুমানৰ গাত লাগে, মই ইফাল সিফাল কথা ক'লে তেওঁলোকৰ গাত লাগে, কিন্তু সেইকেইজনী ছোৱালীও সেইফালৰে হয়, সেইটো কথা ক'লোঁ মানে এইটো ভিডিঅ'ৰ মাজতে। কিন্তু সেই ছোৱালীজনী, যিজনী ছোৱালী জুহি বুলি কয় ছোৱালীজনী, বা হীৰক নামৰ সেই ল'ৰাটো, তেওঁলোকৰ হয়তো এদিনীয়া দুদিনীয়া সম্পৰ্ক নহয়, তেওঁলোকৰ দিন হৈছে, আৰু দিন হৈছে কাৰণেই তেনেকৈ অলপ গভীৰলৈ গৈছে। আৰু তাই ইমানখিনি সাহস কৰিছে যে ভিতৰৰ পৰা ওলাই আহিবলৈ। আৰু মাতৃগৰাকীয়ে যেনেকৈ মানে কান্দিছে,
মই য'ত ভিডিঅ' বনাই আছিলোঁ তাৰ পৰা আকৌ ঘৰলৈ গুচি আহিবলগীয়া হ'ল বিশেষ এটা কামত। আৰু আপোনালোকে কৈ আছে যে সৰু ছোৱালী তেনেকুৱা হেৰি হৈছে, কিন্তু তাই যিবিলাক কাম কৰিছে সেইবিলাক একদম সৰু নহয়। আৰু আজিকালি ল'ৰা ছোৱালীহে, আপোনালোকে নিজে যদি মানে ভাবি চাই তেন্তে হ'লে চাবচোন, আজিকালিৰ ছোৱালীবিলাকেই হওক বা ল'ৰাবিলাক, বাচ্ছাবিলাক আৰু এতিয়া ল'ৰা ছোৱালীবিলাক ইমানেই জেদি নহয়, সিহঁতৰ হাতৰ পৰা আপুনি ফোনটো কাঢ়ি ল'লে সিহঁতে ভাতো নাখায়। আৰু বহুত ল'ৰা ছোৱালীক দেখিছোঁ টেবুলত আগত ফোনটো লগাই লয়, ফোনটো চলাই থৈ পেলাইহে তেহেঁতৰ ভাতখিনি পেটলৈ যায়। গতিকে এনি টাইম ফোনত থাকোঁতে তেহেঁতৰ ব্ৰেইনত একো নাথাকে আৰু জেদ ভাৱটো হয়। ঘৰৰ পৰা যেতিয়া অতিমাত্ৰা শাসন পায় তেতিয়াও কিন্তু ল'ৰা ছোৱালী বেয়া হয়, আৰু অতিমাত্ৰা ফোন চুই থাকিলেও সিহঁত বেয়া হয়। কিয় হয়? এনি টাইম গেম। আজিকালি ডাঙৰ হওক সৰু হওক এনি টাইম গেম। এই গেমত ব্ৰেইনটো দিওঁতে কাৰো কথা সিহঁতে মানে সহজভাৱে ল'ব নোৱাৰে। গম পাইছেনে নাই? আগতে আমাক মাৰপিট কৰি পেলাই আঁঠু কঢ়াই কাণত ধৰাই চোতালত থৈ দিয়ে। আপোনালোককো চাগে কিছুমানে, মোৰ যোনে ভিডিঅ' চাই কিছুমান চাগে তেনেকুৱা আছে, আঁঠু কাঢ়ি কাণত ধৰি পাইছে। কিন্তু আজিকালি ল'ৰা ছোৱালীক আঁঠু কাঢ়ি কাণত ধৰাই থ'বনে? যদি বাপেকে থয়, মাকে তাত আহি পেলাই বাপেকৰ লগত কাজিয়া কৰিব, বা গাঁৱৰ মানুহে দেখিব আঁঠু কঢ়াই কাণত ধৰাই থ'লে, নহয় জানো? সেইটো ভাবে মানে সন্মানহানি হয়। কিন্তু সেইটো নহয়। আমাৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছিলে। আমি কিন্তু লাজ পাওঁ, ডাঙৰ মানুহৰ ওচৰত লাজ পালে তেতিয়া আকৌ দুনাই সেই কামটো নকৰোঁ, তেনেকুৱা স্বভাৱ আছিলে। আৰু এতিয়া স্কুলত যদি শিক্ষকে কিছুমান কথাত ল'ৰা ছোৱালীক মাৰে, একদম মানে গাৰ্জেনবিলাক উবুৰি খাই যায়, মোৰ বাচ্ছাটোক কিয় এনেকৈ মাৰিবি মানে, নহয় জানো? আগতে আমাৰ ল'ৰা ছোৱালী পিঠি খেৰেলা খেৰেল হৈ আহে, আমাৰো একদম পিঠ চিট যেনেকৈ আমাক মাৰপিট কৰিছিলে নহয়, তেতিয়া কিন্তু আমাৰ মাক দেউতাকহঁত বা আমিও আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেনেকৈ স্কুললৈ গৈ নাপালোঁ। কিন্তু যাওঁ, মিটিং পাতে, মিটিঙত কাৰ কি অভিযোগ আছে, কাৰোবাৰ যদি মোৰ ল'ৰাটোৱে পঢ়া শুনা কৰা নাই বা মোৰ মানে কিবা কিবি ধৰক দুষ্টামি কৰিছে, তেতিয়া আমাক মাতি নি পেলাই কথা কয়। তাত আমি লাজ পাবলগীয়া নহয়, লাজ পাম সেইটো মাষ্টৰৰ ওচৰত দেখাওঁ। কিন্তু ঘৰত আহি ল'ৰা ছোৱালীৰ ওপৰত আমি শাসন কৰি দেখাওঁ যে তোৰ কাৰণে স্কুলত মাতি নি আমাক এনেকুৱাখিনি কৰিছে। কিন্তু আজিকালি অভিভাৱকসকল তেনেকুৱা নহয়, সম্পূৰ্ণ ওলোটা। এতিয়া কিছুমান অভিভাৱকে মোক বেয়া পাব পাৰে, বেয়া পালেও কথা নাই, যিটো হয় সেইটোহে কৈছোঁ। আৰু সেই তেনেকৈ স্কুলত মানে টিচাৰে হেৰি নকৰাৰ কাৰণে, শিক্ষকে মানে ভালকৈ হেৰি কৰিব নোৱাৰাৰ কাৰণে, শাসন কৰিব নোৱাৰাৰ কাৰণেও এনেকুৱা হয় বুলি মোৰ ফালৰ পৰা মানে অনুভৱ কৰোঁ। বহুত ল'ৰা ছোৱালী দেখোঁ কিবা এটা কোৱাৰ লগে লগে ঘৰত আহি পেলাই গাৰ্জেনক, মোক আজি এনেকুৱা কৰিছে নহয়, তেনেকুৱা কৰিছে নহয়, তেতিয়া তেওঁলোকে ল'ৰা ছোৱালীৰ কথাটোহে কিন্তু বিশ্বাস কৰে। তাত শিক্ষকজনে কি কাৰণেনো সেইখন কৰিছে সেইটো বিশ্বাস কেতিয়াও নকৰে। উধাই মুধাই গৈ পেলাই শিক্ষকৰ ওপৰত পাৰিলেতো কেছেই দিব, তেনেকুৱা কিছুমান কাম কৰে। আৰু সেইবিলাকৰ ফলশ্ৰুতিতে আজি এইবিলাক ঘটনা হ'বলৈ পাইছে। সেই সৰু ছোৱালী কৈ আছে 13 বছৰীয়া, তেওঁলোকৰ এদিনো চকুত নপৰিলেনে? আৰু তেওঁলোকৰ যদি ইমানেই মানে ড্ৰাইভাৰজন হেৰিয়ে আছিলে ন, তেওঁলোকে আঁতৰাই দিব লাগিছিলে। বা তেওঁলোকৰ ককায়েক আছে বা কাৰোবাক নিজৰ মিতিৰ কুটুম, সেই ড্ৰাইভাৰজনক যদি মাহত 5,000 টকা দিছিলে, অন্যক 6,000 টকা দি পেলাই তেনেকুৱা আজিকালি কিমান আছে, কিমান পাবলৈ আছে, তাতে গুৱাহাটীহেন চহৰত। গতিকে এইখিনিয়ে এতিয়া মাতৃগৰাকীয়ে কান্দিছে, মানে দুখো লাগিছে দিয়কচোন, তেনেকুৱা যাতে কাৰো জীৱনলৈ নাহক। আৰু সত্যটো ওলাবই। এতিয়া কিছুমানে কৈছে ল'ৰাটোৱে মাতি নিছে। আপোনালোকে কওকচোন, ল'ৰাটোৱে বাৰু মাতি নি তেনেকৈ ঘৰৰ পৰা লৈ যাব পাৰেনে? আৰু তাই ওলাই আহিছে কাৰণে, আৰু সেই ছোৱালীজনীক অকলে শুবলৈ দিয়াটো কেনেকুৱা যুক্তিসংগত কথা? তেওঁ মাকৰ লগত জানো শুৱা নাছিলে? তেওঁ আঁতৰি আহিছে, কিন্তু তেওঁ মাকে গম নাপায়। এজনী গাভৰু ছোৱালী নাইকিয়া হৈ গৈছে ঘৰৰ পৰা, তেওঁ গমেই নাপায় ৰাতি ক'ত জীয়েক গৈছে। আৰু পিছত কি কৈছে, সেই ল'ৰাজনৰ গাত দুখ দিছে। কিন্তু এটা কথা, ল'ৰাজনৰ পত্নীৰ ফালৰ পৰাও মোৰ সন্দেহ হয়, আৰু ছোৱালীজনীক ককায়েকৰ ফালৰ পৰাও মোৰ সন্দেহ হয়। একদম শেষত কৈছোঁ দেই, এই কথাটো সন্দেহ হয়। আৰু নাইতো, তেওঁলোক দুইজনে নিজৰ ইচ্ছা মতে জিতত, মানে যিহেতু ল'ৰাজনো বিবাহিত, মানে আমি যাবহে নোৱাৰিম, এনেকুৱা এটা ভাবি পেলাই দুইজনে তেনেকুৱা মানে কাৰ্য সংঘটিত কৰিছে বুলি মোৰ মনে ধাৰণা কৰে। কিছুমান কাণ্ড কাৰখানা দেখিলে সঁচাকৈ বহুত দুখ লাগে। কিয় বা বাৰে বাৰে সেই গোলাঘাটৰ যে সেই বাচ্ছাটোক লৈ পেলাই যে মাতৃগৰাকী পল্লৱীনে কি, তাই যে পানীত জাপ মাৰিছিলে, দেখিছিলে নহয়, তেতিয়া কিমান কথা কৈছিলে। কিন্তু কি হ'ল, সেই মানুহজন নিৰ্দোষী প্ৰমাণিত হ'লনে? গতিকে কিয় বাৰে বাৰে মানে পুৰুষ জাতিটোক দোষাৰোপ কৰে, সেইটো আৰু গম নাপাইছোঁ দেই। গতিকে আৰু ইমান কৈ নাথাকোঁ, মোৰ যিহেতু মানে একদম মোক এতিয়া যদি মই এই কথাটো যে ভিডিঅ' বনাইছোঁ, একদম মোক কুকুৰে পানী নোখোৱা কৰিব। গতিকে
সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। সুমতি দিয়ক, আপোনালোকৰ ব্ৰেইনত যাতে বেয়া বেয়া কথাবিলাকে বাহ নলয় আৰু তাৰ ফলশ্ৰুতিত যাতে মোক আহি পেলাই বেয়া কমেণ্ট নকৰে। সেইকাৰণে আপোনালোকলৈ মানে সেইটো মই আশীৰ্বাদ কৰিছোঁ, যাতে আপোনালোকৰ মনৰ পৰা সেইবিলাক বেয়া ভাৱবিলাক যায়। আৰু সকলোকে সদৌ শেষত নমস্কাৰ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।